নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ অমূল্য বৰুৱাৰ কবিতা বিপ্লৱী। কবিতাটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে অসমীয়া সাহিত্যৰ অন্য বহুতো কবিতা মই মোৰ চেনেলত আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে মোৰ চেনেল ভিজিট কৰি সেইসমূহ কবিতা চাই ল'ব পাৰে। কবিতাটো ষ্টাৰ্ট কৰাৰ আগত আহকচোন আমি অমূল্য বৰুৱাদেৱৰ বিষয়ে অলপ জানি লওঁ। তেওঁৰ জন্ম হৈছিল 1922 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিল 1946 খ্ৰীষ্টাব্দত। তেওঁৰ কবিতা পুথিসমূহ এনেধৰণৰ: অচিনা 1966 চনত মৰণোত্তৰভাৱে প্ৰকাশিত, বেশ্যা, কয়লা, কুকুৰ, বিপ্লৱী আদি তেখেতৰ শ্ৰেষ্ঠ কবিতা। আহকচোন কবিতাটো ষ্টাৰ্ট কৰোঁ। আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু, বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত, আমাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে সতেজ ভৰসা, গেলা দুৰ্গন্ধ অস্বাস্থ্যকৰ, হিংসুক পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ এই ভংগু পংগু নৰকেন্দ্ৰিক দেশৰ দুৰ্যোগ, আমি অন্তৰৰ গতিশীল শক্তিৰ পৰম তৃপ্তি, দিনে দিনে গংগা স্নান কৰি লভিছো মুক্তি, আমি গঢ়িছো নিজৰ ৰূপ, সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা, আমাৰ সংস্কৃতিৰ নৱসাম্য মন্দিৰ বিশ্বৰ জনসভাত। ৰুদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি, আমি নহ নিঃসংগ সুদূৰ, স্বৰ্গৰ কোনোবা নন্দবনত, আমাৰ বাবে নাই মৃত্যুঞ্জয়ী অমৃত গোপন ভাণ্ডাৰ, আমি মানুহ জাগতিক পঞ্চভূতজাত আমাৰ, তৃপ্তিমান শাৰীৰিক লাগে শৰীৰক লাগে, নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়, আল্ট্ৰা ভায়লেট ৰশ্মি, পুষ্টিসাধক অন্ন, অন্নৰ তৃপ্তিদায়ক ভৰা থাল, তাৰ বাবে আমি উৰ্বৰ মাটিৰ কৰ্মনিষ্ঠ পূজাৰী, আমি যুগ পৰিস্থিতিৰ প্ৰতীক, বস্তু আৰু আদৰ্শৰ দ্বন্দ্বাত্মক গতি, সংগ্ৰাম লিপ্ত বিপ্লৱী। আপোনালোকে ইয়াৰ কুৱেশ্যনসমূহ এনেদৰে চাব পাৰিছে। ইয়াৰ বহুতো কুৱেশ্যন আছে। যদি আপোনালোকক কুৱেশ্যনসমূহৰ এনচাৰ লাগে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি দিব। মই আপোনালোকৰ বাবে এই কবিতাটোৰ সকলোখিনি কুৱেশ্যন এনচাৰ লৈ আহিম। আপোনালোকে লগতে ভিডিঅ'টো চাই মোৰ চেনেল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিবা যদি বুজি নাপায় বা ধৰিব নোৱাৰে মোক কমেণ্ট কৰি দিব। ধন্যবাদ।